নমস্কাৰ মই সাংবাদিক পংকজে আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ স্ট্ৰীমকালে আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত স্কুটি আৰু ক্ৰেতা বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হোৱা এটা ভয়াৱহ পথ দুৰ্ঘটনাৰ খবৰ। গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। তো 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এটাৰ পিছত এটাকৈ পথ দুৰ্ঘটনা সংঘটিত হৈ থকাৰ মাজতে পুনৰবাৰ সংঘটিত হ'ল আন এটা ভয়াৱহ পথ দুৰ্ঘটনা। স্ক্ৰীণত আপোনালোকে দেখি আছে সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে এখন স্কুটি আৰু এই স্কুটিখনৰ সৈতে মুখামুখি সংঘৰ্ষ হয় এখন ক্ৰেতা বাহনৰ। আৰু এনেদৰে এটা পথ দুৰ্ঘটনা সংঘটিত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত। এই যি পথ দুৰ্ঘটনা এয়া সংঘটিত হৈছে গোৱালপাৰা জিলাৰ দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত আমজঙাত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এনেদৰে মুখামুখি সংঘৰ্ষ হয় এইখন ক্ৰেতা বাহন আৰু আগতে আপোনালোকক দেখুৱালো স্কুটিখনৰ। এই মুখামুখি সংঘৰ্ষৰ ফলত স্কুটিখনৰ যিগৰাকী আৰোহী আছিল তেওঁৰ নাম প্ৰণৱ নাথ বুলি জানিব পৰা গৈছে আৰু প্ৰণৱ নাথ পেছাত এগৰাকী ডেলিভাৰী বয় আৰু সেই যুৱকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে। আৰু গোৱালপাৰা দিশৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা ML08K0102 ক্ৰেতা বাহনখনৰ সৈতে গোৱালপাৰা দিশে গৈ থকা AS18E6842 নম্বৰৰ স্কুটি বাহনখনৰ মুখামুখি সংঘৰ্ষ হয় আৰু ইয়াৰ পৰিপ্ৰেক্ষিততে এই ভয়ংকৰ পথ দুৰ্ঘটনাটি সংঘটিত হৈছে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা প্ৰণৱ নাথক ততাতৈয়াকৈ দুধনৈস্থিত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। তাত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত উন্নত চিকিৎসাৰ বাবে ইতিমধ্যে গোৱালপাৰালৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। এইটো এটা ভয়াৱহ পথ দুৰ্ঘটনা। অৱশ্যে দৈৱক্ৰমে প্ৰাণ ৰক্ষা পৰিছে যদিও স্কুটি আৰোহী প্ৰণৱ নাথৰ তেওঁ কিন্তু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। তেওঁক ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে গোৱালপাৰালৈ। আছিলে পথ দুৰ্ঘটনাটিৰ খবৰ আপোনালোকক দিলোঁ। লগে লগে আন এটা খবৰ দি ল'বলৈ লৈছোঁ। অহাকালি 7 ডিচেম্বৰ মেঘালয়ৰ নৰ্থ গাৰো হিলছৰ মেণ্ডি পথাৰৰ সমীপৰ ৰিচু বেলপাৰাত অনুষ্ঠিত হ'বলৈ গৈ আছে এক বৃহৎ উপহাৰ কুপনৰ খেল, য'ত নামী দামী কেইবাখনৰ লাখ লাখ টকীয়া মূল্যৰ বাহন আছে। স্ক্ৰীণত নাম্বাৰ দিয়া আছে। যদি আপোনালোকে এই খেলখনৰ টিকেট মোৰ পৰা ক্ৰয় কৰিব বিচাৰে, এইটো মোৰ নাম্বাৰ হয়, তেন্তে আপোনালোকে টিকেটৰ সংখ্যাটো লিখি মোক হোৱাটছএপত মেছেজ এটা দি দিব। ফোন কৰাৰ পৰিৱৰ্তে আপোনালোকে হোৱাটছএপত মোক মেছেজ দি দিব আৰু বিশেষ ৰেহাই মূল্যত আপোনালোকে টিকেট লাভ কৰিব পাৰিব। আৰু অহাকালি ঠিক 5 বজাৰ লগে লগে খেলখন অনুষ্ঠিত কৰিব বুলি ইতিমধ্যে উদ্যোক্তা সমিতিয়ে জনাইছে। তো আপোনালোকে যদি টিকেট ল'ব বিচাৰে তেন্তে যিমান পাৰে সোনকালে কৰিব আৰু হোৱাটছএপত মোক মেছেজ এটা দি দিলে হ'ল। খেলখন যদি নেটৰ কোনো প্ৰব্লেম নাথাকে তেন্তে সম্পূৰ্ণ খেলখন মোৰ ফেচবুক পেজ পংকজ স্ট্ৰীমকাৰ জৰিয়তে লাইভ সম্প্ৰচাৰ কৰা হ'ব। তো ফলাফলসমূহ আপোনালোকে লাইভ চাব পাৰিব। এই খেলৰ যি ৰিজাল্ট সেই ৰিজাল্টটো আপোনালোকে লাইভ চাব পাৰিব। তো ভিডিঅ'টো টিকেট যদি লাগে আপোনালোকক শীঘ্ৰে হোৱাটছএপত মেছেজ দিয়ক।